এয়া আমাৰ সৰু ভনী জোৱাই ভণ্টি মাছ লৈ আহিছে বজাৰে বজাৰ কৰিছে গা ধুব গৈছে কি মাছ ইফালে মুৰ্গী আনিছে বোলে কি এইটো লোকেল মুৰ্গী আমাৰ ঘৰৰ আমাৰ দেউতা তাত বিয়ে দিছি বিয়ে দি দিছি মাছলি এয়া যাব ওলাইছে কালি বেন্ডি গাৰ্ডেন আনিছিলো কালি বিহু বুলি মা দেউতায়েও ঘৰৰ ফালৰ পৰা প্ৰতিটো জোঁৱায়েককে কিবা কিবি দি পঠিয়াইছে এয়া বিহুৰ যোগাৰ পাতি দাঙি দাঙি আনি আছে দিয়া 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 তুমি ষ্ট্ৰং হয় কৰিব লাগিব নকৰিলে কেনেকৈ হ'ব কৰিব লাগিব যোৱা যোৱা বঢ়িয়া দেই ষ্ট্ৰং মোৰ বেটাটো ষ্ট্ৰং হয় দেই ৱাও দেখিছা কি ধুনীয়াকৈ দাঙি আনিছে এতিয়া আমজুৱে ওটছৰ লাড়ু বনাব দেউতাৰ কাৰণে ওটছৰ লাড়ু তাৰপিছত কি দিবি ইয়াতে বাদাম আৰু চুজি খেজুৰ তাৰপিছত বাদাম আৰু খিচমিচ চেনি নাই চুগাৰ ফ্ৰী বনাব ওটছেৰে বনাব দেখাম বাৰু হ'লে এইখন আমাৰ থালখন সজোৱা হৈছে গোটেইখিনি বস্তু ঘৰতে বনোৱা হৈছে যিমানখিনি ইয়াতে বস্তু আছে গোটেইখিনি ঘৰত বনাইছে আৰু এইটো হৈছে ভাপত দিয়া পিঠা বনাইছে ভণ্টিয়ে বনাইছে বাৰু অলপ আগতে বনালে তাই এয়া আমাৰ উৰুকাৰ আগদিনা গধূলি জুইৰ কাষত বহি ভাতৰ যোগাৰ পাতি কৰি আছে আৰু সিদিনা মাজু ভণ্টিহঁতৰ গোটেই পৰিয়ালটো মা দেউতাৰ খবৰ লৈ পেলাই উৰুকাৰ দিনা যাব আৰু সেই বুলি আহিছে তেওঁলোকো আহিছে আমি এতিয়া ৰাতি 10টা বজাত চেলুনলৈকে গৈ আছোঁ কাৰণ বাবুৱে চুলি কাটিব এতিয়া এখন হাঁহ মোৰ পিঠে দি আমাৰ বাবু চুলি কাটিব এতিয়া কাৰণ কালি সি কালি ঘৰলৈকে যাব সময় নহ'ব কালি উৰুকা যিহেতু সেইকাৰণে আজি সি চেলুন একেবাৰে ভিৰ একদম ভিৰ তাৰমানে আমি আকৌ ফিৰিলোঁ বাবুৱে দুবাৰ ফিৰিলে এতিয়ালৈকে ইমান চেলুনত ভিৰ তাৰমানে তাক পাৰিলে 12টা বজাত মাতিছে সি আৰু 12টা বজালৈকে ক'ত থাকিব সি ৰখিব দিছে দেই কুকুৰ আছে ঢেৰ কুকুৰ তাৰমানে ৰাস্তাত কুকুৰ স্মাৰ্ট বজাৰ ৰাতি 10:30 বাজিছে আমি এটা ভাল বস্তু চাবলৈ আহিছোঁ দিনত পাৰা নাই কাৰণ চাবলৈ আহিব ইমান মানুহ ভিৰ যে এইয়া ভেলাঘৰ আৰু মেজি বনাই থৈ দিছে আমাৰ জানে সদায় মানে অহাৰ দিনাৰ পৰা কৈ আছে চাব আহিম বুলি কিন্তু ইমান ভিৰৰ কাৰণে আনিব পৰা নাই এতিয়া ৰাতি 10:30 বজাত 10:30 বজাত অহাৰ এটাই কাৰণে হ'ল কাৰণ বাবু চেলুনত যিহেতু আছে সি ভিতৰতে সোমাই আছে লগতে মাও আহিছে আমাৰ লগত নমস্কাৰ ৰীতাজনৰ উন্নতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি উৰুকা হয় আৰু এয়া মাজু ভণ্টিৰ ছোৱালী কালি আহিছিল ৰাতি সিহঁতে আৰু আজি সিহঁতে গাঁৱলৈকে যাব যিহেতু উৰুকা হয় গোটেইবিলাকে লগ হ'ব কৰি আজি সিহঁতৰ গতিকে যাব ওলাইছে এতিয়া আকৌ খুৰাৰ ল'ৰাটো আৰু নাতি আহি পাইছে এইটো চিতল মাছ হয় আমাৰ খুৰাহঁতৰ পৰা দিছে খুৰাৰ ল'ৰাই আনিছে গাঁৱৰ পৰাও খুৰাহঁতে বহুত কিবা কিবি লৈ আহিছে আমাৰ ঘৰলৈকে আৰু দেউতাও খুৰাহঁতকো কিবা কিবি দি পঠিয়াইছে কাৰণ এইটো আগৰ পৰাই আমাৰ
আমি জনা হোৱাৰ পৰাই এইটো দিয়া থোৱাটো চলি আহি আছে বিহু বুলি আৰু বহুত ভালো লাগে এইবিলাক পৰিৱেশটো দেখি পেলাই। এইখন গাড়ীটো ভণ্টিহঁত কোনে আনিছে? কোন মহা? অঁ এটা কোনে? এটা ভৱেশ মহাই আৰু এটা কোন? অঁ এইটো হ'ব লগা মহাই আনিছে ন, হয়নে? অঞ্জুমাহী মহাই আনিছে। তোমাৰ সমান নেকি? উৰুকাৰ দুপৰীয়া হ'ব লগা ফণী জোৱাইও আহিছিল কিবা কিবি লৈ, তেওঁ যাব ওলাইছে এতিয়া। যিহেতু আমাৰ মানুহকেইজন খোৱাত বৰ বেছি ভাল নহয়, সেইকাৰণে আমি দুপৰীয়া চিৰা দৈ এনেকৈ মিঠাই খাইছোঁ। আমাৰ জানে চিকেন বনাইছে। কি বনাইছা? চিকেন দিয়া। মাছো বনাইছা? অঁ দিয়া। জ্বলা দিছানে? জ্বলা দিছা? আমি এতিয়া উৰুকাৰ ভাত খাব ওলাইছোঁ গোটেইবিলাকে। জান খাবানে? ভাত খাবানে? ভাত খাবা? আজি বেঞ্জিৰ জন্মদিন হয়। বেঞ্জি ভাত খা বেঞ্জি। হেপী বাৰ্থডে। হেপী বাৰ্থডে। হেপী বাৰ্থডে বেঞ্জি। ৰখি আছে চববিলাক একেলগে খাব। এয়া উৰুকাৰ পিছদিনাখনে গা পা ধুই শৰাই পাতি সকলোৱে মেজি জ্বলোৱা আৰম্ভ কৰিছোঁ আমি। আৰু মেজি জ্বলোৱা হোৱাৰ পিছতে আমাৰ জানেও গোটেইকেইটাকে সেৱা জনাইছে মা দেউতাক। এতিয়া আমাৰ জানে মা দেউতাক সেৱা কৰিবলৈ লৈছে তাই। অৱশ্যে মাহীয়েকক মই কৰিব কোৱা নাছিলোঁ, কিন্তু তাই নিজে কৰিছে আৰু মায়েও এয়া দেউতাক সেৱা জনাই আছে, দেউতাৰ আশীৰ্বাদ কৰি আছে। এতিয়া মা ভণ্টি আৰু জানে হৰি মন্দিৰলৈকে শৰাই লৈ যাব। দেউতা যোৱা নাই, লগতে ময়ো যোৱা নাই। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।